বাক্সাৰ এই হিংসাত্মক ঘটনাত আহত হৈছে ৬০গৰাকীৰো অধিক লোক। শিল আৰু ইটাৰ আক্ৰমণত আহত হৈছে ৩০ৰো অধিক আৰক্ষী। আৰক্ষীৰ গুলী লাঠি চালনাত আহত হৈছে ২০গৰাকীৰো অধিক ব্যক্তি। ভয়ংকৰ পৰিস্থিতিত আহত হৈছে ১০গৰাকীতকৈ অধিক সাংবাদিক। গুলীবিদ্ধ কেইবাজনো সম্প্ৰতি এইমছত চিকিৎসাধীন হৈ আছে। সংকটমুক্ত আটাইকেইজন গুলীবিদ্ধ ব্যক্তি। গুলীচালনাত আহত হৈছিল ১৪ বছৰীয়া কিশোৰ। দেউতাকৰ বাবে ঔষধ আনিব গৈ আহত হ'বলগীয়া হৈছিল কিশোৰগৰাকী। ১০গৰাকীৰো অধিক সাংবাদিক আহত হৈছে। গুলীবিদ্ধ হৈছে কেইবাজনো। এইমছত চিকিৎসাধীন হৈ আছে এতিয়া সেইসকল গুলীবিদ্ধ। ৬০জনতকৈ অধিক লোক আহত হৈছে তাত। শিল ইটাৰে আক্ৰমণ চলিছিল। এই আক্ৰমণত ৩০গৰাকীতকৈ অধিক আৰক্ষী আহত হৈছে। আৰক্ষীৰ গুলী আৰু লাঠি চালনাত ২০গৰাকীতকৈ অধিক লোক আহত হৈছিল। ১০গৰাকীতকৈ অধিক সাংবাদিক আহত হৈছে। মোৰ ল'ৰাজনৰ নাম বিদ্যুৎ কলিতা। ক'ত গুলি ক'ত লাগিছে? গুলি ভৰিত আঁঠুৰ তলত লাগিছে। ইফাৰ ইফাৰ পাৰ হৈ গৈছে। এহেদি মাজতে ইফালে পাৰ হৈ গৈছে। এতিয়া অপাৰেশ্যন হৈ গ'ল। অপাৰেশ্যন হৈ গ'ল। এতিয়া অলপ সুস্থ হৈছে। মানে অলপ সুস্থ হৈছে আৰু কথা বতৰা পাতি আহিছে। কথা বতৰা পাতি আহিছোঁ। চাই আহিছে আৰু চাই আহিছোঁ। সুস্থ অৱস্থাত আছে। সুস্থ অৱস্থাত আছে এতিয়া খাদ্যতে। এতিয়া চিকিৎসা চলি আছে। চিকিৎসা চলি আছে এতিয়া বৰ্তমান। ক'ত হৈছিল ঘটনাটো? ঘটনাটো হৈছে নিকাচি। কালি আহিছিল। ল'ৰাটোও আহিছিল, তাতে চাবলৈ আহিছিল। অহাৰ পিছত মানে শিল দিলো হ'ল। এনেতে গুলিও হ'ল। এনেতে মানে গুলি লাগি গ'ল মোৰ ল'ৰাটো। এনেকৈ লাগি কিনে এতিয়া মেডিকেলত নামিব লগা হ'ল। এতিয়া মেডিকেলত আছে ভৰ্তি হৈ চিকিৎসা চলি আছে। এই ক'ব লগা ডক্টৰে ঠিকে থকা বুলি কৈছে। হ'লেও হাৰাৰ ট্ৰেক পাইছে আৰু মানে আপুনি এইমাত্ৰ কথা বতৰা পাতি আহিছে। এইমাত্ৰ কথা বতৰা পাতি আহিছে। ৪-৫ দিন পিছত যাব পাৰিব বুলি কৈছে। ৰিলিজ দিব। আজি মন্ত্ৰীয়ে খবৰ লৈ গ'ল। মন্ত্ৰীয়ে খবৰ লৈ গ'ল। আৰু আহিব নেকি কোনোবাই আহিম বুলি কোৱা সহযোগ কৰিম বুলি কৈছে। সহযোগ কৰিম বুলি কৈছে। গোটেইখিনি যিমান যি লাগে চব সহযোগ কৰিম বুলি কৈছে। এয়া মোৰ ক'ব লগা। গুৱাহাটী এইমছত আছে আৰু চিকিৎসাধীন হৈ আছে। এতিয়া বৰ্তমান একেবাৰে সুস্থ হৈ আছে। আৰু যোৱাকালি এনেকুৱা এটা ঘটনা ঘটি গ'ল। একেবাৰে সুস্থ নহয়, বৰ্তমান চলি আছে চিকিৎসা। আৰু আশীৰ্বাদ কৰিব সকলোৱে যাতে সোনকালে সুস্থ হৈ ঘৰলৈ উভতি আহে। অস্ত্ৰোপচাৰ হৈছে নেকি? কৰি থকা হৈছে। এতিয়া বৰ্তমান কৰি থকা হৈছে। বৰ্তমান মাত কথা দিছে। ধুনীয়াকৈ কথা কৈ আছে। আচলতে তাতে মানে তেওঁ গৈছিলে দেউতাৰ ঔষধ আনিবৰ কাৰণে, আৰু এনেকুৱা এটা পৰিস্থিতি হ'ল। তাতে চাগে চাই আহিম বুলি ভাবিছিলে, সেইকাৰণে তাতে গ'ল আৰু এনেকুৱা এটা হৈ গ'ল আৰু। মই এইমাত্ৰ মেডিকেল হস্পিটেলৰ পৰা আহিলোঁ আৰু চাই আহিলোঁ। বৰ্তমান সুস্থ হৈ আছে। চিকিৎসাখিনি বৰ্তমান আপোনালোকৰ ঘৰৰ পৰা কৰা হৈছে? বৰ্তমান ঘৰৰ পৰা কৰি আছে। যোৱাকালি সি মোৰ আচলতে ৮টা বজাত ঔষধ আনিব গৈছিল। আমাৰ ঘৰতে একজন আলহীও আহিছিল। ভাত পানী মানে বজাৰ কৰি দি গৈছে। তাৰপিছত সি ঔষধ আনিব যায়, সেইবাবে মানে ল'ৰাৰ লগত কোনোবা নিকাচি পালাক। তাতে কি হৈছে কি হোৱা নাই সিমান বিশেষ নাজানো, কিন্তু এই যেতিয়া মানে তাতে কিবা এটা হ'ল, আমি বোধহয় ৪টামান বজাত ঘৰত অলপ সেই বিষয়টো গম পাই অলপ হুলস্থুল হয় ঘৰখনত। তাৰপিছত তেনেকৈ মেডিকেলত নিয়ে। ময়ো খবৰ কৰোঁ। মই অসুস্থ, মই উঠিব নোৱাৰোঁ। গতিকে মই আৰু এনেকৈ খবৰটো পাই খুব দুখ পাওঁ আৰু। এতিয়া AMCত তাতে নিয়া বুলি কৈছে, গুৱাহাটীত তাতে আছে। আৰু কিছু ভালৰ ফালে আহিছে। নিজা খৰচত অলপ ধাৰ কৰি ল'ৰা মানে খাব দি আছোঁ। আৰু চৰকাৰৰ পৰা মই গম নাপাওঁ, কিন্তু কোনোবা যদি আহিছে মইতো যাব পৰা নাই। মই শুনামতে বৰ্তমানলৈকে কোনো অহা নাই। ঘৰত খবৰ লোৱা নাই। ল'ৰাটোৰ পঢ়া পাতি কিমান আছে? ল'ৰাটো এনে হাই ছেকেণ্ডাৰী পাছ কৰিছে আৰু ITI পাছ কৰিছে। সেই এনে কাৰেণ্টত সেই হাজিৰা কৰি মোকে আজি 4 বছৰ চিকিৎসা কৰাই আছে। 4 বছৰ
দুটা, একজন সৰু আছে, সি ডিগ্ৰী দি উঠিছে। এই ঘটনা সন্দৰ্ভত মই এটাই কথা কওঁ, আচলতে জনসাধাৰণে ন্যায় পাব লাগে। আমি জুবিনৰ প্ৰকৃত ন্যায় পাব লাগে। আৰু মানুহে হিংসাত্মক কৰ্ম কিন্তু কৰি নহয়, হিংসাত্মক কৰ্ম নকৰাকৈ ন্যায় পাব লাগে আৰু উপযুক্তভাৱে দোষীয়ে শাস্তি পাব লাগে। মই এই ক্ষেত্ৰত যদি সঁচা দোষী হয় তেতিয়াহ'লে ফাঁচিৰ কাৰণে মই ভাবোঁ।